নমস্কাৰ ইয়া গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং বাতৰি সমাধানৰ পথত অসম মেঘালয়ৰ সীমা বিবাদ 31 ডিচেম্বৰৰ ভিতৰত সমাধান হ'ব বিবাদমান 6 স্থানৰ বিবাদমান অঞ্চল পৰিদৰ্শনৰ অন্তত সংবাদমেল যোগে এই ঘোষণা দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শীঘ্ৰে সমাধান হ'ব অসম মেঘালয় সীমা বিবাদ 31 ডিচেম্বৰৰ ভিতৰত সমাধান হ'ব অসম মেঘালয় সীমান্তৰ বিবাদমান 6টা স্থানৰ বিবাদ পৰ্যায়ক্ৰমে আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব সকলো সীমা বিবাদ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই লাংপিৰ বিবাদমান সীমা পৰিদৰ্শনৰ অন্তত গুৱাহাটী এখন যুটীয়া সংবাদমেল সম্বোধন কৰি জনালে প্ৰথম পৰ্যায়ত অসম মেঘালয় সীমান্তৰ 12টা বিবাদমান স্থানৰ ভিতৰত 6টা স্থানৰ বিবাদ মীমাংসা কৰিবলৈ চেষ্টা কৰা হৈছে We have decided a few important milestones today. Out of 12 disputes, we have taken 6 disputes for resolution at this stage. We could have taken all the 12, but for convenience, we have taken a set of 6 disputes at the beginning. These disputes are mainly in the district of Kamrup from the Assam side, Kamrup Metro, and in the district of Hailakandi. অসমে তিনিখন আঞ্চলিক কমিটি গঠন কৰিছে এই কমিটি কেইখনে মেঘালয় কমিটিৰ সৈতে যৌথভাৱে বিবাদমান সীমা পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিব দুই ৰাজ্যই গঠন কৰা কমিটিসমূহে 30 নৱেম্বৰৰ ভিতৰত নিজ নিজ মুখ্যমন্ত্ৰীক দাখিল কৰিব লাগিব প্ৰতিবেদন আৰু 31 ডিচেম্বৰৰ ভিতৰত কৰা হ'ব 6টা স্থানৰ বিবাদৰ চূড়ান্ত সমাধান Today, with the consent of Honorable Chief Minister Meghalaya, we have fixed that on 30th November, all the 3 committees will submit their report to their respective Chief Minister. Once the report is in our table, we'll meet again and we'll see that whether we have a meeting of minds or not. If we have a meeting of minds, then we'll go back to our state again. We'll consult the stakeholders once again. Once that process is done, we'll be issuing a final statement on this 6 dispute. And we have fixed tentatively that probably we'll be able to complete this entire process by 31st December. সমাধান নোহোৱা স্থানক লৈও অব্যাহত থাকিব আলোচনা Out of 6 disputes, in 3 we may have arrived some conclusion. On 3, we may not have some conclusion. So, on the issue of agreement, we'll issue a final statement. And wherever some difference still exists or differences are still there, we'll continue further deliberation on those points. একেখন সংবাদমেলতে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত গাঁওবাসীৰ মতামতো লোৱা হ'ব আটাইকেইটা বিবাদমান স্থানৰ সমস্যা একেলগে সমাধান নহলেও অব্যাহত থাকিব সমস্যা সমাধানৰ প্ৰচেষ্টা নিৰ্বাচনৰ পূৰ্বেই সীমা সমস্যাৰ সমাধান কৰা হ'ব বুলি জনালে কনৰাড চাংমাই Here we are talking of issues that are there for disputes between the villages also and disputes and confusion in which village falls under which state and sometimes we're seeing differences and fights happening on that level. So there'll be a phase-wise manner in which we would ensure that we at least define which villages are in which state. And that is something that we can do at a very, very local and a state level aspect. Camera person Sanjay Borar সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে যোগান বিভাগে গঠন কৰিব এনফোৰ্সমেন্ট টিম প্ৰতিখন বজাৰৰ ফলকত ব্যৱসায়ীয়ে লিখিব লাগিব সামগ্ৰীৰ মূল্য পাইকাৰী বজাৰতকৈ 5-6 টকা হে অধিক মূল্য ল'ব লাগিব খুচুৰা ব্যৱসায়ীয়ে নীতি উলংঘা কৰিলে ব্যৱস্থা ল'ব যোগান বিভাগে অনিয়ন্ত্ৰিত খুচুৰা সামগ্ৰীৰ বজাৰ পাইকাৰী বজাৰতকৈ দুগুণ বৃদ্ধি খুচুৰা সামগ্ৰীৰ মূল্য 20 টকীয়া বগা পিয়াজ খুচুৰা বজাৰত বিক্ৰী হৈছে 40 টকা পৰ্যন্ত ৰাজ্যত আকাশলংঘী খাদ্য সামগ্ৰীৰ মূল্য পিয়াজৰ লগতে দুগুণে বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য ইয়াৰ মূল কাৰণেই হৈছে খুচুৰা ব্যৱসায়ীসকলে জধে-মধে কৰা দাম বৃদ্ধি
ৰাইজক কেনেকৈ সকাহ দিব পাৰি তাকে লৈ যোগান বিভাগ, পাইকাৰী ব্যৱসায়ী আৰু চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে বৈঠক পাতিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসে। মূল্য বৃদ্ধিৰ পৰা ৰাইজক পৰিত্ৰাণ পোৱাৰ বাবে যোগান বিভাগে গঠন কৰিব এনফৰ্চমেণ্ট টীম। টাস্ক ফৰ্চে বজাৰে বজাৰে চলাব অভিযান। প্ৰতিখন বজাৰৰ ফলকত ব্যৱসায়ীয়ে লিখিব লাগিব সামগ্ৰীৰ মূল্য। আমি এটা এনফৰ্চমেণ্ট টিম এটা আমি গঠন কৰাৰ কথা ইতিমধ্যে আজি আমি নিৰ্দেশ দিছোঁ। আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত আমাৰ এনফৰ্চমেণ্ট টিম যিটো হ'ব তাত যিহেতু এজন এক্সিকিউটিভ মেজিষ্ট্ৰেটে মনিটৰ কৰিব আৰু সেইখিনি কৰাৰ পিছত অন্ততঃ আলু, পিঁয়াজ আৰু ভেজিটেবলছৰ ক্ষেত্ৰত ৰাইজে কিছু সকাহ পাব বুলি মই আশা ৰাখিছোঁ। 2 দিনৰ ভিতৰতে টাস্ক ফৰ্চ নটিফিকেশ্যন হ'ব, উপায়ুক্তক নিৰ্দেশ দিছোঁ। পাইকাৰী বজাৰৰ পৰা কিনি অনা সামগ্ৰী খুচুৰা ব্যৱসায়ীসকলে বিক্ৰী কৰিব পাৰিব কেৱল 5ৰ পৰা 6 টকাৰ অধিক মূল্যত। এই নীতি উলংঘা কৰিলে খুচুৰা ব্যৱসায়ীয়ে সন্মুখীন হ'ব শাস্তিৰ। মহানগৰীৰ কোনখন বজাৰত সামগ্ৰীৰ মূল্য কিমান তাকে জানিবলৈ শীঘ্ৰেই গ্ৰাহকৰ বাবে যোগান বিভাগে মুকলি কৰিব এটা এপ। খুচুৰা ব্যৱসায়ীসকলে যাতে অত্যাধিক দাম ল'ব নোৱাৰে, মেক্সিমাম তেওঁলোকে 5ৰ পৰা 6 টকা হয়তো ল'ব পাৰে, কিন্তু তেওঁলোকে যদি তাতকৈ যদি অতিৰিক্ত দাম লয় তেতিয়াহ'লে আমি পামহি বজাৰে হওক বা গড়চুকু বজাৰলৈ আমি মিলাই পেলাই আমাৰ এনফৰ্চমেণ্ট টীম তাত আমাৰ ফুড এণ্ড চিভিল ছাপ্লাইৰ মানুহে হওক বা লিগেল মেট্ৰলজিৰ মানুহে হওক বা আমাৰ মাৰ্কেটিং ইনস্পেক্টৰে হওক বা অসম পুলিচে হওক বা GMCৰ বিষয়াসকলক লৈ পেলাই আমি 2-4টা আমি টাস্ক ফৰ্চ গঠন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়াৰ পৰা খুচুৰা ব্যৱসায়ীসকলে যদি অত্যাধিক দাম লয় তেতিয়াহ'লে আগন্তুক দিনত আমাৰ মনিটৰ কৰাৰ জৰিয়তে বাকী যিমানখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ আমি আওতাত তেওঁলোকক আনিবলৈ আমাৰ চৰকাৰ বাধ্য হ'ব। আনহাতে দেশত সৰিয়হ খেতি চলিত বৰ্ষত অধিক হোৱাৰ বাবে ডিচেম্বৰ মাহৰ পৰা মিঠাতেলৰ মূল্য হ্ৰাস হোৱাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অধিক নোহোৱা বুলি দাবী কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। যে এতিয়া যিহেতু ক্ৰপ আৰম্ভ হৈছে, ডিচেম্বৰলৈ হয়তো আমাৰ যিহেতু সমগ্ৰ অসম বা ভাৰতবৰ্ষতে এইটো এইবাৰ এভেইলেবল, যোৱাবাৰতকৈ মানুহ এইবাৰ সৰিয়হৰ প্ৰডাকশ্যন বেছি কৰিছে বুলি আমি জ্ঞাত। গতিকে আগন্তুক দিনত ইয়াৰ পৰা সকাহ পাম বুলি মই বিশ্বাসী। সামগ্ৰিকভাৱে আমি যদি চাওঁ, দাইলৰ ক্ষেত্ৰত যদি চাওঁ, এইবোৰ সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতবৰ্ষতে এটা পৰ্যায়তে আছে। ইফালে মূল্যবৃদ্ধিক লৈ চৰকাৰে বৈঠক পাতি থকাৰ সময়তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ বামপন্থী দলৰ। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে CPIM দলে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰ পুনৰ মনাহী যুৱতীৰ উদ্ভণ্ডালি, হাতত সুৰাৰ বটল লৈ খুদ আৰক্ষী থানাতে অশ্লীল গালি গালাজেৰে আৰক্ষীক ব্যতিব্যস্ত কৰিলে সুৰাৰ আগেয়ে ডিগবিডিক হেৰুওৱা যুৱতীগৰাকীয়ে। ৰাজকন্যা পাৰ্ট 2। এবাৰ চালক নহয়, যাত্ৰী। নিশা সুৰাৰ ৰাগীত মাতাল যুৱতীৰ আস্ফালন, মুখত অশ্লীল গালি গলাজ, হাতত সুৰাৰ বটল। ৰাজপথ নহয়, নিশা আৰক্ষী থানাত মাতাল যুৱতীৰ অশ্লীল গালি গলাজৰে আস্ফালন। নিশাৰ মহানগৰীত যেন এতিয়া তেনেই সুলভ হৈ পৰিছে সুৰাৰ ৰাগীত মাতাল যুৱতীৰ অস্বাভাৱিক আচৰণ। এইবাৰৰ স্থান গড়চুক আৰক্ষী থানা। এজন উবেৰ চালকে নিশা গড়চুক আৰক্ষী থানা পোৱালেহি যুৱতীগৰাকীক। কাৰণ মাতাল যুৱতীগৰাকীয়ে পাহৰিলে নিজৰ থকা ঠাইৰ ঠিকনা। উবেৰ চালকজনৰ ভাষ্যমতে জনৈক ৰাজু নামৰ এজন যুৱকে নিশা পামহিৰ পৰা গণেশপাৰলৈ উবেৰ বুক কৰি পঠিয়াইছিল যুৱতীগৰাকীক। পিছে যুৱতীগৰাকীয়ে ঠিকনা ক'ব নোৱাৰাত বিবুধিত পৰি গড়চুক থানালৈ লৈ যায় উবেৰ চালকগৰাকীয়ে। ধাবাৰ পৰা তাৰমানে ছোৱালীটোক মানে কি বেলেগ এটা ল'ৰাই বুকিং কৰি গৈছিল। তাৰ নাম হৈছে ৰাজু বুলি আহিছে। সি বুকিং কৰিছিল আপোনাৰ বাটু মন্দিৰলৈকে। এই বুকিং কৰাৰ পিছত তাৰমানে সেই ল'ৰাটোৱে মোক ক'লে ড্ৰিংক কৰিছে ছোৱালীটো। তেতিয়া মই ল'ব খোজা নাছিলোঁ, যে এনেকুৱা ছোৱালী মই ল'ব নোৱাৰোঁ। তাৰপিছত এতিয়া উপায় নোহোৱাকৈ মই লৈ গ'লোঁ। ক'লে যে সি আছে চেঞ্চতে আছে।
তাৰ বাটু মন্দিৰলৈকে মই গ'লোঁ সি আকৌ ইয়াৰ পৰাই তাৰমানে টোপনি আহি গ'ল টোপনি আহি যোৱাৰ পিছতে তাৰমানে তাতেতো তাক মাতিলোঁ উঠা নাই এই ল'ৰাটোক ফোন কৰিলোঁ সি ল'ৰাটোক কৈছে যে তুমি তাতে ৰখা আমি আহি আছোঁ বুলি ক'লে পিছত সি নাহিলে তাৰমানে 15-20 মিনিটমান হৈ গ'ল পিছে মই এই থানাত আহি গ'লোঁ এতিয়া নানামে মানে কি তাৰ নাছিলে তাৰমানে আপোনাৰ চেন্সে নাছিল হাতত তাৰমানে মটৰ বটল আছিল তাৰ আৰু গড়চুক থানা পোৱাৰ পিছৰ দৃশ্য এয়া হাতত সুৰাৰ বটল লৈ থানা চৌহদত আঁঠু কাঢ়ি বহি পৰিল যুৱতীগৰাকী পিছ মুহূৰ্ততে আকৌ উগ্ৰমূৰ্তি ধৰি ধলং পলং খোজেৰে চোঁচা ল'লে থানাত গোট খোৱাসকলক এগৰাকী মহিলা আৰক্ষীয়ে থানাৰ ভিতৰলৈ লৈ যায় যুৱতীগৰাকীক থানাৰ ভিতৰতো যুৱতীগৰাকীয়ে আৰম্ভ কৰে অশ্লীল ভাষাৰে গালিগালাজ উৎপাত থানাতো কৰিছে মদ খাইছে বহুত নিচা কৰিছে বটল আছে লগতে এনেদৰে এতিয়া নিশাৰ মহানগৰীত সঘনাই দেখা গৈছে মাতাল যুৱতীৰ অস্বাভাৱিক আচৰণ বৈশিষ্ট্যৰ পৰা উৎপল হালৈ নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিলৈ আৰু নাযায় কংগ্ৰেছৰ কোনো বিধায়ক বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ তুলি এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিজেপিয়ে অপপ্ৰচাৰ চলাইছে দেৱব্ৰত শইকীয়া বিজেপিলৈ নাযায় তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাও নাযায় বিজেপিলৈ ইজনৰ পিছত সিজন বিধায়কে দল এৰি বিজেপিত যোগদান কৰাৰ পিছতে বিজেপিয়ে ইংগিত দিছিল কংগ্ৰেছ বিধায়ক থকা 3টা সমষ্টিত হ'ব উপ নিৰ্বাচন বিজেপি সূত্ৰই স্পষ্টকৈ নকলেও চৰ্চা চলিছিল বিজেপিমুখী হ'ব নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা বিজেপি গমন সন্দৰ্ভত চলা এনে প্ৰচাৰক অপপ্ৰচাৰ আখ্যা দিলে বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই লগতে দেৱব্ৰত শইকীয়াৰ বিজেপিক কটাক্ষ বিজেপি বিধায়কে যাতে দল এৰি পলায়ন নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে মুম্বাইত প্ৰশিক্ষণ দিবলগীয়া হৈছে বিজেপি বিধায়কক তেখেতসকলে যে এটা কেম্প কৰিলেগে দিল্লী বোম্বেত এই বোম্বাই কেম্পটোত তেওঁলোকক কৈছে যে তেওঁলোকে বিভিন্ন ধৰণৰ কথা চিন্তা কৰিব লাগিব যেনে তেওঁলোকে কৈছে যে সদায় বিধায়ক হৈ নাথাকে বুলি এজনে কৈছে দুজনে কৈছে যে হেঁচাৰ পৰা কেনেকৈ মুক্ত হ'ব লাগে অৰ্থাৎ তেওঁলোকে জনগণক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই সেই গতিকে তেখেতসকলে কেনেকৈ ৰাইজৰ হেঁচা বা তেওঁলোকে যাতে পলাই নাযায় তাৰ বাবে তেওঁলোককহে এতিয়া প্ৰশিক্ষণ দিব লগা হৈছে আৰু আমাৰ কোনো বিধায়ক যোৱাৰ কথা নাই এইটো এটা ভুৱা অপপ্ৰচাৰ আনহাতে বিধায়ক ভাস্কৰ বৰুৱাই দিলে স্পষ্টীকৰণ কংগ্ৰেছ এৰি বিজেপিলৈ নাযায় ভাস্কৰ বৰুৱা এই বিষয়ে মই ইতিমধ্যে স্পষ্টীকৰণ দিছোঁ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ দিছাম গাঁও চহৰ জিলাৰ খবৰ লৈছো এটি বিৰতি Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. অৰিয়েছো বাতৰিৰ মাজলৈ 1972 চনত সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল মেঘালয়ে সেই তেতিয়াৰ পৰা অসম মেঘালয় সীমান্তৰ কামৰূপ জিলাৰ লাম্পিয়ে সীমা বিবাদৰ বাবে দেখা নাই উন্নয়নৰ মুখ অসমৰ ইতিহাসত পোন প্ৰথমবাৰলৈ দুখনকৈ ৰাজ্যৰ দুগৰাকীকৈ মুখ্যমন্ত্ৰীৰ লাম্পিত পদাৰ্পণে লাম্পিলৈ কঢ়িয়াই নিছে আশাৰ বতৰা লাম্পিৰ দুখ লাম্পিৰ যন্ত্ৰণা সীমা বিবাদৰ বাবে 49 বছৰ ধৰি উন্নয়ন বঞ্চিত লাম্পি লাম্পিৰ উন্নয়নৰ ছবিখন আমি দেখুৱাব বিচাৰিছো লাম্পিত এনেধৰণে উন্নয়ন হৈছে কাৰণ লাম্পিত উন্নয়ন বুলি ক'লে এনেকুৱা কথা কিছুমানে আহে লাম্পিত এতিয়া উন্নয়ন নাই কাৰণ লাম্পি বাৰে বাৰে বঞ্চিত হৈ থাকিব লগা হৈছে একমাত্ৰ সীমা বিবাদৰ বাবে এতিয়া পিছে আশা আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এইখনেই এতিয়া লাম্পিৰ জিয়া ছবি
সীমা বিবাদৰ বাবে 1972 চনৰ পৰাই অসমৰ মানচিত্ৰত থকা লাম্পি সকলো ফালৰে পৰা বঞ্চিত হৈ আহিছে। নাই এখন ভাল স্কুল, নাই হাস্পতাল। খোৱা পানীৰ বাবেও কৰিবলগীয়া হয় হাহাকাৰ। লোৱাৰ লাম্পিত আছে 6খন গাঁও, প্ৰায় 4300 লোকৰ বসতি। পিছে বেমাৰ এটা হলে বেমাৰীক নিবলৈ নাই এখন এম্বুলেন্সো। তথ্য প্ৰযুক্তিৰ এই যুগত লাম্পিত নাপায় আপুনি মোবাইল নেটৱৰ্ক। মোৰ হাতত এতিয়া 2টা ফোন আছে, 2টা ফোনৰ এটা ফোনতো কিন্তু নেটৱৰ্ক নাই। ঠিক একেদৰে মোৰ সহযোগী কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ হাতত যিটো মোবাইল আছে সেই মোবাইলতো নেটৱৰ্ক নাই। স্কুলৰ অভাৱ আছে, অংগনবাদী চেণ্টাৰ বহুত পুৰণা ভাঙি চিটি আছে, সেইবিলাক ভাল হোৱা নাই। তাৰপিছত ৰাস্তা ঘাটৰ বহুত অসুবিধা আছে। একো নাপালেও মানুহখিনি কিন্তু মেঘালয়ত অন্তৰ্ভুক্ত হ'ব নিবিচাৰে। আমৃত্যুত থাকিব বিচাৰে স্বাভিমানী অসমীয়া হৈ। আমি অসমতে থাকিব বিচাৰিম, মেঘালয়ত থাকিব নিবিচাৰিম। মানে আমি অসমতে থাকিম, অসমে চাব লাগিব আমাক। যিহেতুকে আমাৰ অসমৰে মাটি, অসমৰ মাটিতে আমি থাকিম বুলি ভাবিছোঁ। এইসকল লোকৰ আশা ভৰসাৰ থল এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লাম্পিৰ ইতিহাসত এয়াই প্ৰথম এগৰাকী মুখ্যমন্ত্ৰী আহিছে লাম্পিলৈ। লগত আহিছে বিবদমান আনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীও। প্ৰথমে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে ক'লে, আমি গুৱাহাটী শ্বিলঙত বহি সীমা সমস্যা সমাধান কৰিব বিচৰা নাই, আমি বিবদমান অঞ্চললৈ গৈ সমাধান কৰিব বিচাৰো সমস্যাৰ। अगर हम शिलोंग गुवाहाटी में बैठकर इसको रिजॉल्व करने की कोशिश करेंगे तो नहीं होगा। हमें अलग अलग एरियाज में जाकर लोगों के दुख दर्द को देखना होगा, उसे समझना होगा और इस बॉर्डर इश्यू का कोई ना कोई समाधान हमें निकालना होगा। ये सोच से डॉक्टर हिमंत बिस्वा शर्मा जी और मैं और हमारे मंत्रीगण और हमारे ऑफिसर्स आज सभी यहां पे लंगपी पे आए हैं, क्योंकि हम चाहते हैं कि हम लोग जहां पे इश्यू है वहां आकर लोगों की समस्या को समझे और उसे समझकर ग्राउंड रियलिटी को देखकर हम लोग आगे कदम बढ़ाएं। একে সুৰতে সুৰ মিলাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ক'লে, লাম্পিয়ে দেখিব লাগিব উন্নয়নৰ মুখ। লাম্পিৰ ৰাইজলৈ অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমে দিছে নে মেঘালয়ে দিছে সেয়া বাদ দি ৰাইজে লওক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সুফল। আজি লাম্পিত মোবাইল টাৱাৰ নাই। লাম্পিত আজি ৰাস্তা বনাব গ'লে 2খন ষ্টেটৰ মাজত হোৱা সমস্যাৰ বাবে কৰবাত নহয় কৰবাত ৰাস্তাৰ নিৰ্মাণ বন্ধ হৈ যায়। যে অন্তত ভাৰত চৰকাৰে দিয়া আঁচনিসমূহক আমি 2 গৰাকী উপায়ুক্ত আৰু MLA সকলে লগ লাগি আমি যদি কৰিবৰ বাবে আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমাৰ এই অঞ্চলত উন্নয়নৰ এক